মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই নৱম শ্ৰেণীৰ সোশ্যাল সায়েন্সৰ জিওগ্ৰাফিৰ প্ৰথম চেপ্টাৰৰ যিবিলাক শৰ্ট টাইপ কোৱেশ্চন আৰু এমসিকিউ আছে সেই কেইটা মই আলোচনা কৰি আছো আৰু এই প্ৰশ্নকেইটা তোমালোকৰ ক্লাছ টেষ্টৰ পৰা আৰম্ভ কৰি এনুৱেল লৈকে খুব ইম্পৰ্টেন্ট হয় গতিকে তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাবা আজি প্ৰথম প্ৰশ্নটো হৈছে পৃথিৱীৰ উপৰিভাগ কিমান শতাংশ জলভাগে আগুৰি আছে এৰ আনসাৰটো হৈছে 71% জলভাগে আগুৰি আছে তাৰপিছত পৃথিৱীৰ উপৰিভাগ কিমান শতাংশ স্থলভাগে আগুৰি আছে ইয়াৰ এনসাৰটো হৈছে উপৰিভাগ পৃথিৱীৰ ওপৰত স্থলভাগে 29% আগুৰি আছে ভূপৃষ্ঠত বাহ্যিক কাৰকবোৰে সাধাৰণতে কৰ পৰা ক্ৰিয়া কৰে আমি ইয়াৰ এনসাৰটো দিম ভূপৃষ্ঠত বাহ্যিক কাৰকবোৰে বাহিৰৰ পৰা ক্ৰিয়া কৰে খনন কাৰ্যৰ যোগেদি নদীয়ে কিহৰ সৃষ্টি কৰে এনসাৰটো হৈছে খনন কাৰ্যৰ যোগেদি নদীয়ে গেদৰ সৃষ্টি কৰে তাৰপিছত প্ৰশ্ন নদীয়ে কেই ধৰণে গেদ করিয়া আমি এনসাৰটো দিম নদীয়ে সাধাৰণতে তিনি ধৰণে গেদ করিয়ায় তাৰপিছত পশ্চিম চীনৰ তাৰিম অববাহিকাৰ লবণৰ থলুৱা বাসিন্দাসকলে ভূপ্ৰাকৃতিক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছিল অৰ্থাৎ ইয়াৰডাং শব্দটি হিয়তে ব্যৱহাৰ কৰিছিল হিমবাহৰ ক্ৰিয়াৰ ফলত পাৰ্বত্য অঞ্চলৰ যিকোনো এটা অৱক্ষেপণজনিত অৱয়ৰ নাম লিখা আমি মই তিনিটা নাম দিছো যিকোনো এটা লিখিলে কেমো এস্কাৰ আৰু ড্ৰামলিন সাগৰ মহাসাগৰৰ পাৰ বা তীৰক সাধাৰণতে কি বুলি কোৱা হয় এনসাৰটো হৈছে সাগৰ মহাসাগৰৰ পাৰক উপকূল বুলি কোৱা হয় 9 নম্বৰ প্ৰশ্ন আমি পাম হিমবাহ প্ৰধানতে কেই প্ৰকাৰ হিমবাহ সাধাৰণতে আমি দুই প্ৰকাৰৰ পাম তাৰ অন্তিম প্ৰশ্নটো হৈছে নদীৰ কাৰ্যক কেইটা ভাগত ভগাব পাৰি ইয়াৰ সঠিক এনসাৰটো হৈছে নদীৰ কাৰ্যক আমি তিনিটা ভাগত ভগাব পাৰি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো তোমালোকৰ কাৰণে খুব ইম্পৰ্টেন্ট ভিডিও হ'ব গতিকে তোমালোকে এই ভিডিওটো যিমান পাৰা হিমানলৈকে তোমালোকে লাইক কমেন্ট আৰু শেয়াৰ কৰিবা আৰু যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰা নাই তেখেতসকলে কাষত থকা বেল আইকনটো বজাই মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰিবা আৰু নতুন নতুন সোশ্যাল সায়েন্সৰ ভিডিওসমূহ চাই থাকিবা ধন্যবাদ